উদ্যোগ অসমত স্থাপন হোৱা নাছিল জাগিৰত পেপাৰ কলকে ধৰি কিছুমান আৰম্ভ হৈছিল যদিও সেইবিলাক দুৰ্নীতি নিমজ্জিত হ'ল আপোনালোকে জানে তাৰ বিপৰীতে কংগ্ৰেছৰ কাৰ্যকালত উত্তৰ পূৰ্বাঞ্চল সমগ্ৰ অঞ্চলটিয়ে উগ্ৰপন্থীৰে ভৰি পৰিছিল এই আমি এইবিলাক স্বচক্ষে দেখা কথা সেই সময়ৰ সেই ভূমিকাৰ পিছত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা আহ্বানত তেখেতৰ ইচ্ছাত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভূমিকাত অসমত ২৭,০০০ কোটি টকাৰ ছেমিকণ্ডাক্টৰ ফেক্টৰী স্থাপিত হোৱাৰ সম্পূৰ্ণ হৈ গ'ল এই সময়তে কংগ্ৰেছৰ সভাপতি প্ৰিয় মাল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰই কৰ্ণাটকত কিয় নহ'ল অন্য ঠাইত কিয় নহ'ল অসমত কিয় হ'ল বুলি এটা তুচ্ছাৰ্থভাৱে একেবাৰে মই ভাবোঁ সমালোচনাৰো বাহিৰৰ এটা মন্তব্য তেওঁ কৈছে এইটো সমালোচনা আৰু ধিক্কাৰ দিয়াৰ যোগ্যটো আছেই তাৰ লগে লগে মই ভাবোঁ কংগ্ৰেছৰ এই ভূমিকা এই মানসিকতা তেওঁ প্ৰতিফলন ঘটাইছে কাৰণ তেওঁ পিতৃ নিজেই কংগ্ৰেছৰ সভাপতি তেওঁৰ পুত্ৰই যেতিয়া ক'ব অসমত ইণ্ডাষ্ট্ৰী নালাগে ইমান ডাঙৰ ইণ্ডাষ্ট্ৰী ইনভেষ্টমেণ্ট কিয় এই প্ৰশ্নটো আমাক এই কথাটো প্ৰমাণ কৰে যে তেখেতসকলে অসমৰ উন্নয়ন নহয় তেখেতসকলে অসমত এটা উগ্ৰপন্থী বা একেবাৰে পিছপৰা হৈ থকা ৰাজ্য হিচাপে থকাটো বিচাৰিছে আমি এক প্ৰতিবাদ কৰিছোঁ আৰু আপোনালোকে দেখিছে সকলো ৰাইজ ইয়াত প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে দলৰ বিভিন্ন পৰ্যায়ৰ নেতাসকল আহিছে সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া যোৰহাটৰ বিধায়ক হিতেন গোস্বামী ডাঙৰীয়া প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী ডাঙৰীয়া বিজেপিৰ সভাপতি হেমন্ত কলিতাকে ধৰি সকলোবিলাক লোক ওলাই আহিছে যাতে কংগ্ৰেছৰ এই ভূমিকাই ভৱিষ্যত দিনত অসম কাৰো ক্ষতি কৰিব নোৱাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ